কলং নৈ বাঢ়নি পানীয়ে মাধমাৰ সোধাইছে কলিয়াবৰ বিধানসভা সমষ্টিৰ শিৱস্থান গঢ়গুৰি অঞ্চলৰ কৃষক ৰাইজক। শিৱস্থান গঢ়গুৰি অঞ্চলৰ কেইবা শতাধিক কৃষকৰ কেইবাশ হেক্টৰ কৃষিভূমিৰ বিভিন্ন ধৰণৰ খেতি, লাও, জিকা, ভোল, অমিতা, কল, পটল, বডিমাহ, মৰাপাট খেতি, শালি ধানৰ ৰোৱা কলঙৰ বাঢ়নি পানীয়ে ডুবাই পেলাইছে, যাৰ ফলত এতিয়া এই অঞ্চলৰ কৃষিজীৱী ৰাইজে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। কাৰণ বছৰটোৰ বাবে তেওঁলোকে কৃষিত যি বিনিয়োগ কৰিছিল, সেই বিনিয়োগ সম্পূৰ্ণৰূপে কলঙৰ বাঢ়নি পানীয়ে শেষ কৰি পেলালে, যাৰ ফলত কৃষিজীৱী ৰাইজে এতিয়া আশা চুৰমাৰ হৈছে। তেওঁলোকৰ যি সপোন আছিলে, সেই সপোন কলঙৰ বাঢ়নি পানীত ধূলিসাৎ হৈ গ'ল। আমাৰ লগত এগৰাকী যুৱ কৃষক আছে, তেওঁৰ পৰা জানিম। দাদা, আপোনালোকৰ যি বিনিয়োগ আছিলে, সেই বিনিয়োগ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। আকৌ এইবাৰেই নহয়, 2017 চনতো, 2024 চনতো আৰু এইবাৰ কিন্তু ব্ৰহ্মপুত্ৰৰ পানী নহয়, এইবাৰ আমাৰ কলং নৈৰ পানী আৰু যথেষ্ট বৰষুণ হৈছে। সেইকাৰণে যিখিনি খেতি বাতি কৰিছিলে, আমাৰ এই অঞ্চলৰ অধিকাংশ লোক, মানে 90% লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল। আৰু সকলো কৃষকৰ যি খেতি কৰিছিলে, যি তেওঁলোকে দুই পইচা উপাৰ্জন কৰিম বুলি ভাবিছিলে, সেয়া সকলো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। আৰু মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ এখন আঁচনি, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ আঁচনি 2 লাখ টকাকে যি আত্মনিৰ্ভৰ হ'বৰ কাৰণে প্ৰদান কৰিছিলে, মই কৃষি ক্ষেত্ৰতো বাছি লৈ পেলাই কৃষি ক্ষেত্ৰত সকলো পইচা বিনিয়োগ কৰিছিলোঁ। কিন্তু মোৰ 2 লাখ টকা সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। খেতি যিমান পইচা লগাইছিলোঁ সকলো ধ্বংস হৈ গৈছে। মোৰ পুখুৰী আছিলে, পুখুৰীৰ মাছ ওলাই গ'ল। ৰোৱা খেতি কৰিছিলোঁ, ৰোৱা সম্পূৰ্ণৰূপে 5 বিঘা মাটি সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। পটলৰ খেতি আছিলে, তাৰপিছত অমিতা খেতি আছিলে আৰু মৰাপাট খেতি আছিলে। মৰাপাট খেতি অলৰেডি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। এনেকৈ যিখিনি কৃষক আছে, সকলো কৃষকৰ এনেদৰে খেতিবোৰতে পানীৰ তলত বৰ্তমান ডুব গৈছে। এনেদৰেই এতিয়া কৃষকৰ হাঁহ-হুমুনিয়া কাঢ়িবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। কলঙৰ বাঢ়নি পানীৰ বাবেই তেওঁলোকৰ সকলো ধৰণৰ খেতি এতিয়া নষ্ট হৈছে। আমাৰ লগত আৰু এগৰাকী কৃষক আছে। দাদা, আপোনালোকৰ সকলো ধৰণৰ কৃষি পানীত বুৰ গৈছে? হয়, আমাৰ ধৰক আমাৰ ইয়াত বহুত প্ৰায় 300 বিঘা মাটি আপোনাৰ পটল, জিকা, পটল কি কয় কল খেতি, তাৰপিছত আপোনাৰ ভোল, তিতা কেৰেলা, তাৰপিছত মৰা, ৰোৱাতলি এতিয়া ৰোৱাতলিত আপোনাৰ এবুকৰ বেছি পানী আছে, ইয়াতে চব গেলি গ'ল। এতিয়া আমি চৰকাৰত এটাই ক'বলৈ বিচাৰিছোঁ, হয়তো আগতো কৈছিলোঁ, যে আমাৰ ঘৰৰ ইফালেদি এটা কলং মানে ভাঙি গৈছিলে, আগতে ভঙা আছিলে, নালাৰ নিচিনা। মই কেশৱমোহন ডাঙৰীয়াক কৈছিলোঁ, 24 যেতিয়া আহিছিলে, তেওঁ কৈছিলে যে আমাৰ এইবিলাক আপোনালোকে চাউল দালি একো নালাগে, আপোনালোকে যদি কমচে কম শংকৰ মন্দিৰৰ ইফালে টাৰ্ণিং আছে, তাৰ পৰা দীঘলী খনাদুৰবিলাকে যদি আপোনালোকে কলংকানা মাথাউৰিটো মাৰি দিয়ে, আমাৰ ইয়াত ধৰক কৃষি মানুহখিনি কৰা মানুহখিনি বাচি যাব। কিন্তু আজিলৈকে তেওঁলোকে কোনো কাণ সাৰ নিদিলে। এতিয়া চাওক, কলঙৰ পানী এইবাৰ কি কৰিছে, আপোনালোকে নিজে পানীতে ৰৈ আছে। চাওক, ইয়াত আমাৰ খেতি এতিয়া কি হ'ব কওক? চৰকাৰে এতিয়া চাউল দালি কেইটামান দিলেতো আমাৰ পূৰণ নহয়। কাৰণ সেইকাৰণে আমি চৰকাৰক এটাই আহ্বান জনাম, অনুৰোধ কৰিম, আমাৰ স্থানীয় বিধায়ক কেশৱমোহন ডাঙৰীয়া, তেওঁ আমাক চৰকাৰৰ পৰা কৰি আমাৰ এই মাথাউৰিটো কমচে কম মাৰি দিয়ক। তেতিয়া আমাৰ এই কৃষিজীৱী মানুহখিনি, ইয়াত 90% মানুহ কৃষিজীৱী আছে, তেওঁলোক উদ্ধাৰ হ'ব পাৰিব। আৰু হয়, কলিয়াবৰ সমষ্টিৰ পশ্চিম অঞ্চলৰ গঢ়গুৰি শিৱস্থানৰ ৰাইজ এতিয়া বিপৰ্যস্ত। কলঙৰ বাঢ়নি পানীয়ে প্ৰায় 300 বিঘা ভূমিৰ যি খেতি আছিলে, পটল, জিকা, ভোল, অমিতা, কল, মৰাপাট, নেমু সকলো বুৰাই পেলাইছে, যাৰ বাবে এতিয়া কৃষকসকলে হুমুনিয়াহ কাঢ়িবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। তেওঁলোকে স্থানীয় বিধায়ক তথা অসম চৰকাৰক এটাই অনুৰোধ জনাইছে, কলঙৰ পাৰৰ গঢ়গুৰি শংকৰ মন্দিৰৰ পৰা খনাজানলৈকে কলঙৰ পাৰে পাৰে এটা বান্ধ নিৰ্মাণ কৰি দিয়ক, যাতে আহি থকা সময়বোৰত এই অঞ্চলৰ কৃষক ৰাইজ পুনৰ কলঙৰ বাঢ়নি পানীৰ হাবু ডাবু খাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ নহয়।